নমস্কাৰ প্ৰিয় দৰ্শকসকল, এয়া আমি আহিছিলোঁ লীলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদকৰ ঘৰলৈ। এয়া মানসী শইকীয়া এতিয়া আমি চৰবত খাইছোঁ। চৰবতটো মানে আচৰিত কথা, তেখেতলোকে গৃহতে কৰিছে। আমাৰ এই লীলাবাৰী শাখাৰ সম্পাদক আমাৰ বিতুপন শৰ্মা ডাঙৰীয়াৰ ঘৰত। আৰু আচৰিত কথা যে এই চৰবতটো তেখেতলোকে নিজে তৈয়াৰ কৰিছে ঘৰত। আৰু এই মই খোৱা চৰবতটো, ৰঙা চৰবতটো কিহৰ বুলি ক'লে? জবা ফুল। আমাৰ কাৰণে ধুনীয়া হৈছে। নিজে কৰিছে জানা, হয়। মই যেনেকৈ অৰ্গেনিক অৰ্থাৎ জৈৱিক পদ্ধতিৰে শাক পাচলি খেতি কৰোঁ, ঠিক আহি পেলাই তেনেকুৱা এঘৰ অনন্য সুন্দৰ হাতে পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ। এয়া প্ৰাক্তন অধ্যক্ষা আমাৰ PGT কলেজৰ ৰেখা ফুকন বাইদেউ, এয়া চিনাকি কৰি দিছোঁ। এয়া লীলাবাৰী সাহিত্য সভাৰ শাখা সাহিত্য সভাৰ সম্পাদকৰ ধৰ্মপত্নী হয়। আৰু এয়া মোৰ ভাগিন জ্যোতিৰঞ্জন হাজৰিকা, গোহাঁই কমল আমাক সহায় কৰি আনিছে। এয়া এসময়ৰ গোহাঁই কমল উচ্চতৰ ইংৰাজী বিদ্যালয়ৰ প্ৰধান সম্পাদকো আছিল। আৰু এখেতে হ'ল সেই লীলাবাৰী শাখা সাহিত্য সভাৰ প্ৰধান সম্পাদক বিতুপন শৰ্মাদেৱ। তেখেত আৰু তেখেতৰ ধৰ্মপত্নীয়ে এয়া আমাক আপ্যায়ন কৰিছে। এয়া চাওক চৰ্বণ, এয়া হাতেৰে তৈয়াৰী কৰা। আমি ভাবোঁ যে ফুল জবা ফুলেই হওক, আৰু কি ফুল বুলি ক'লে? অপৰাজিতা। কেৱল যে সুগন্ধি বিলোৱাইহে ফুলৰ কাম বা এনেকৈ আমি ভাবোঁ যে সৌন্দৰ্য বিলোৱাই কাম, কিন্তু আজিহে গম পাইছোঁ যে তাৰ পৰা আকৌ এই আমাৰ মানে শীতল পানীও সৃষ্টি কৰিব পৰা যায়। ইমান ধুনীয়া, কি যে সুন্দৰ পৰিৱেশ। চাওক, গুৱাহাটী মহানগৰীত মানুহে চটফটাই আছে গৰমত, এইয়া চব অনন্য সুন্দৰ পৰিৱেশ নহয়নে বাৰু? চাওক, মই এই পৰিৱেশটো বৰ ভাল পাওঁ। সেয়া চাওক, জালুকৰ পৰা ধৰি কঁঠালৰ পৰা ধৰি সকলোখিনি আছে। এইয়া কৰ্দৈৰ পৰা ধৰি, আৰু এইটো ইমান ডাঙৰকৈ এইয়া চাওক ভেটি বনাইছে, এই তুলসী ভেটি। সেই তুলসী ভেটিটো চাওক, আৰু তাৰ কাষত এইয়া চাওক কি সুন্দৰ ব্যৱস্থা দেখিছেনে? ফুলনি তৈয়াৰ কৰা, চাওক কি সুন্দৰ, বৰ ভাল লাগিলে দেই। মোৰ যেন ধন্য হ'ল হয় দেই, এইদৰে এখন গাঁৱৰ আদৰ্শ গৃহ বুলিয়ে ক'ব পাৰি, নহয়নে বাৰু? কেনেকুৱা লাগিছে আপোনালোকে মোক মতামতটো দিব। আকৌ আপোনালোকে চাওকচোন, সঁচাই নহয়, মই এতিয়ালৈকে অকণো মোক নিজকে দেখুওৱা নাই। মানসী, মোকো অকণমান দেখুৱাই দিয়াচোন। হয়। এই আমাৰ এই আকাশ উপ সমিতিৰ যি আমাৰ কেন্দ্ৰীয় অনুষ্ঠান হ'ব আগন্তুক 29 জুন তাৰিখে আমাৰ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত, গতিকে সেইখন আদৰণি সমিতিৰ আমাৰ খাদ্য উপ সমিতিৰ সভাপতিৰ দায়িত্বত আছে আমাৰ মনপ্ৰভা বাইদেউ। গতিকে আমি আশা কৰিছোঁ মনপ্ৰভা বাইদেৱে সেইদিনা অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিবৰ্গক খুব সুন্দৰকৈ আপ্যায়ন কৰিব। ধন্যবাদ, আপোনালোককো ধন্যবাদ জনাইছোঁ। আহিছোঁ।